কি হরপ্রিয় সম্পদ হয়তো বিষ্ণুপ্রিয় লক্ষ্মী নহন লক্ষ্মী তোমার এনে অবিবেচক কার্য আমার কেন সমাজত ঘৃণনীয় করে তুলিছে তুমি জানাই মই জগতৰ পাইছোঁ আৰু তুমি জগতৰ লক্ষ্মী তুমি সেই তথ্য প্ৰদান কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা ইয়াৰ পৰিণাম কি হ'ব পাৰে এবাৰ ভাবি চোৱা নাই লক্ষ্মী প্ৰভু আপুনি বুদ্ধি কৈছে মই অলপো বুজিব পৰা নাই মোক সকলো বুজাই কওক শুনাম লক্ষ্মী আৰু অলপ দিনৰ পাছত সেই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব মহাপ্ৰলয়ৰ সাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগত তুমি এক ভীষণ দৈত্য সৃজন কৰি মহাপ্ৰলয় সৃষ্টি কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনাৰ সেই গুপ্ত আলোচনাস্থলী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে আপোনাৰ সেই গুপ্ত আলোচনাস্থলী শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে তেন্তে মই আপোনাৰ পত্নী হৈ কিয় সেই আলোচনাতে ভাগ ল'ব পৰা নাই সেই কথা তোমাক কোনে ক'লে মোক কোনেও ক'ব নালাগে মই সকলো নিজেই জানিছোঁ বুজিছোঁ নিশ্চয় তুমি নাৰদৰ চক্ৰান্ত কৰি এনে ঘৃণনীয় কামত লিপ্ত হৈছা প্ৰভু নিমখ কিয় তুমি জানিব লাগিছিল সঁচাকে মিছা কথা কৰাটোৱেই নাৰদৰ যুগে যুগে চলি আহিছে প্ৰভু নাৰদে জগত জ্ঞানী মানি লিখি তেওঁ কেতিয়াও মিছাৰ নলয় আশ্ৰয় আপুনি মোক বিকলভাৱে প্ৰতাৰণা কৰিছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ব্ৰহ্মৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান ৰূপে গুণে সুন্দৰী আৰু এই পৃথিৱীত কতোৱেই নাই সেইবাবে এই জগত মাতা লক্ষ্মীৰ সেই প্ৰয়োজন আছেনে নাই প্ৰমাণ কৰি দেখাইছোঁ আপোনাৰ প্ৰতিদ্বন্দ্বী ৰূপে সাহস আছে তেন্তে প্ৰতিৰোধ কৰক তুমি দাম্ভিক তুমি কল্পিতা তুমি বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় তুমি কোনোবা তুমি এবাৰ ভাবি নাছা আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম কিমান ভীষণ হ'ব পাৰে পৰিণামলৈ ভয় কৰি এই জগত মাতা লক্ষ্মীয়ে নিজ কৰ্তব্যতে অগ্ৰসৰ হোৱা নাই বিশ্বয়ে এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ লক্ষ্মী তোমাৰ লগত আৰু মই তৰ্ক নকৰো তোমাৰ যুক্তি হেৰাই গৈছে কাৰণ তুমি দাম্ভিক তোমাৰ লগত আৰু মই নকৰো আলোচনা মই আহিলোঁ লক্ষ্মী কিন্তু যোৱাৰ আগতে কৈ যাওঁ শুনা লক্ষ্মী ইউ এক কৰ্মৰ ফল ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় জানিব নিশ্চয় এই লক্ষ্মী মানে অবলা
বড় হইতে কারো বাড়ি চাকরি কথা ভুলে যাব নারী জাতি নারী শিক্ষা পড়াইয়ারে এটা নয় বিষ্ণুর প্রতিদ্বন্দ্বী রূপে চিরদিন পৃথিবী ধ্বংস হব আর এসে নতুন পৃথিবীর যাতে সৃষ্টি হয় তার তবে এই জগৎ মতে লোক নিয়ে নিষ্কর্ষের পর হইতে মাত্রী তুমি মোকে বিকান অপমান করিলে মাত্রী পুত্র মাত্রী কি অপমান করার কথা করছ